জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি তুংগত। ধৰ্মীয় ৰীতি-নীতিৰে প্ৰতিষ্ঠা কৰা হ'ল অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত গুৰু আসন। হৰি নামেৰে মুখৰিত হৈ পৰিছে বিষ্ণু জ্যোতিস্থলী। জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব সকলো কাম-কাজ। জামুগুৰিহাটৰ ঢলাইবিল চৈবাৰীৰ বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰত অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন। অধিৱেশনৰ মাজত মাত্ৰ 20টা দিন বাকী থকা অৱস্থাতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। সংঘৰ সেৱা বাহিনীৰ সদস্যসকলেও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তক আদৰিবৰ বাবে নিৰ্মাণ কৰি থকা আশ্ৰয় শিবিৰৰ নিৰ্মাণ কাৰ্যত দিনে নিশাই ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইফালে অধিৱেশনস্থলীত স্থাপন কৰা অস্থায়ী নামঘৰত গুৰু আসন আজি পুৱা ধৰ্মীয় ৰীতি-নীতিৰে প্ৰতিষ্ঠা কৰা হৈছে। এই অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰা গুৰু আসন তেজপুৰ জিলা নামঘৰৰ পৰা কঢ়িয়াই অনা হৈছে। আমি সমস্ত জনলৈকে আমি সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক এই বাৰ্ষিক অধিৱেশন এইবাৰ তেজপুৰ জিলাৰ আতিথ্যত আমাৰ জামুগুৰিহাটত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত নাহৰবাৰী ঢলাবিল এই পথাৰতে অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে। আজি আমাৰ এটা পবিত্ৰ দিন। আমাৰ এই পবিত্ৰ দিনটোতে আমাৰ যি নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে আটক ধুনীয়াকৈ, এই নামঘৰ ভাগৰ যি আমাৰ গুৰু আসন প্ৰতিষ্ঠা, যোৱাকালি আমাৰ জিলা নামঘৰৰ পৰা আমাৰ গুৰু আসন বা আমাৰ ধৰ্মধ্বজা ভাগ আমি আমাৰ বাপ বান্ধৱ আই মাতৃসকলে আমি অতি ভক্তিৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আনি পেলাই আমাৰ এই পথাৰত আমি খোৱাইছোহি। আৰু আজি ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি আৰু গৱেষণা পৰিষদৰ সভাপতি মাননীয় পবিত্ৰ প্ৰাণ বৰাদেৱে আমাৰ সমস্ত বাপ বান্ধৱ আই মাতৃসকলৰ সহযোগত অতি উলহ মালহ পৰিৱেশত অতি আধ্যাত্মিক এক পৰিৱেশৰ মাজেৰে এই গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰে। আনহাতে পুৱা গধূলি অধিৱেশনস্থলীৰ সকলো কাম-কাজ পৰ্যবেক্ষণ তথা তদাৰক কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকাই। জানুৱাৰী মাহৰ ভিতৰত অধিৱেশনৰ সকলো কাম-কাজ সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিছে বিধায়কগৰাকীয়ে। 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন ইয়াত আমাৰ হৈ আছে, কাম-কাজ চলি আছে, আচলতে লাই খুঁটা স্থাপন কৰা দিনাৰ পৰাই ইয়াত আমাৰ গোটেই সমিতিখনে, মূল সমিতি, চাব সমিতি চবেই যুদ্ধকালীন প্ৰস্তুতিৰে কাম-কাজ কৰি আছে। আৰু আপোনালোকে দেখিছে যে আন জেগাত বিহুৰ আগতে ইমানখিনি কাম আগ নেবাঢ়ে, আমাৰ ইয়াত আগবাঢ়িছে এইকাৰণে যে খুবেই উৎসাহিত সকলো যে আমাৰ তেজপুৰ জিলা বা জামুগুৰি অঞ্চলৰ সকলো মানুহেই অকল যে শংকৰ সংঘৰে মানুহ নহয়, ইয়াৰ আমাৰ অভ্যৰ্থনা সমিতিখনত সকলো সমাজৰ মানুহ আছে। সকলোৱে ইমান উৎসাহেৰে কাম কাজত জড়িত হৈছে। আমিতো ভাবিছোঁ যে জানুৱাৰীৰ ভিতৰত আমি কাম সম্পূৰ্ণ কৰি পেলাব পাৰিম। 6 তাৰিখৰ পৰা হ'ব, সম্পূৰ্ণ কাম কাজ হৈ যাব। আৰু ইয়াত কেনেধৰণে আপোনালোকে দেখিছে যে চোৱা গছ, বাঁহ, খেৰৰে নিৰ্মাণ কাৰ্য চলি আছে। ৰাস্তা পদূলি আন জেগাত ক'ৰবাত আমাৰ অসুবিধাও পাইছিলে, এতিয়া ইয়াত 7টা ৰাস্তা, এণ্ট্ৰি 7টা ৰাস্তা, ওলোৱা সময় 7টা ৰাস্তাই হ'ব, গতিকে অসুবিধা তেনেকৈ নহ'ব। পাৰ্কিং প্লেচো আমাৰ যথেষ্টখিনি সুবিধাৰ তেনেকৈ কৰা হৈছে। আৰু আমাৰ যিখিনি খাদ্য সামগ্ৰী বা কেনেধৰণে আমি যদিও ক'ৰবাত আমি দেখিছোঁ যে 200 চৌকা আমি 300ৰ ওপৰ কৰিবলৈ লৈছোঁ। গতিকে ইয়াৰ ব্যৱস্থাপনাত যিখিনি আছে, খাদ্য কমিটিত যিখিনি আছে, ৰন্ধন প্ৰকৰণ বা স্বেচ্ছাসেৱক বাহিনীত যিখিনি আছে, সকলোৱে প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি প্ৰতিখন কমিটিয়ে খুব নিষ্ঠা আৰু সততাৰে কাম কাজ কৰিছে, সেৱাৰ মনোবৃত্তিৰে কাম কাজ কৰিছে। সেইকাৰণে সুচাৰুৰূপে সকলো কাম হৈছে আৰু আমি নিৰ্দিষ্ট সময়তকৈ আগতে
গোটেইখিনি সম্পূৰ্ণ কৰি উলিয়াই পেলাব পাৰিম বুলি আমাৰ এটা বিশ্বাস জন্মিছে। উল্লেখ্য যে গুৰু আসন প্ৰতিষ্ঠা কাৰ্যত কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে। গুৰু আসন প্ৰতিষ্ঠাৰ পাছতেই খোল প্ৰসংগ, নাম প্ৰসংগ অনুষ্ঠিত হয় অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত। সম্প্ৰতি হৰিনামেৰে মুখৰিত হোৱা বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠ নগৰীত পৰিণত হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰি হাট।